আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম এনএম-জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। আজিৰ প্ৰথম প্ৰশ্নটি হ'ল দেহৰ কোনটো অংগটোৱে ইনচুলিন হৰমোন উৎপন্ন কৰে? ইয়াত চাৰিটা অপচন দিয়া আছে। অপচন এ যকৃত, অপচন বি পেশ, অপচন চি পাকস্থলী, অপচন ডি কিডনী। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ পেশ। পেশ অংগটি ইনসুলিন হৰমোন উৎপন্ন কৰে। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে ৰক্তক বিশুদ্ধ কৰিবলৈ দায়ী অংগটো হ'ল অপচন এ হৃদয়, অপচন বি মগজু, অপচন চি কিডনী, অপচন ডি ফুসফুস। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল চি নম্বৰ কিডনী। কিডনী ৰক্তক বিশুদ্ধ কৰিবলৈ দায়ী অংগ। তাৰপিছত ৩ নম্বৰ প্ৰশ্নটো হ'ল অপচয় পদাৰ্থ শৰীৰৰ পৰা কেতিয়াৰ বাবে নিৰ্গত হয়? প্ৰকাশৰে। বি নম্বৰ হ'ল বিস্তাৰ সৈতে, চি নম্বৰ পেচাবেৰে, ডি নম্বৰ ওপৰৰ সকলো। এই চাৰিটা অপচনৰ ভিতৰত ডি নম্বৰ শুদ্ধ উত্তৰ ওপৰৰ সকলো। তাৰপিছত ৪ নম্বৰ হ'ল লোহিত ৰক্ত কণিকা উৎপন্ন হয় হাড়ৰ মাজৰ পৰা। বি নম্বৰ হ'ল কলিজাৰ পৰা। তাৰপিছত হ'ল কিডনীৰ পৰা, ডি নম্বৰ আছে অন্ত্ৰৰ পৰা। এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ হাড়ৰ মাজৰ পৰা। মই এই ভিডিঅ'ৰ জৰিয়তে যিমানবোৰ প্ৰশ্ন উত্তৰ কৈ আছো, যদি মোৰ ভুল হয় তোমালোকে যদি শুদ্ধ উত্তৰ জানা কমেন্ট কৰি জনাবা। দেহত ৫ নম্বৰ হ'ল দেহত কেলছিয়ামৰ অভাৱ হলে কি দেখা যায়? ৰক্তপাত, বি নম্বৰ হ'ল হাড় দুৰ্বলতা, চি নম্বৰ হ'ল মুখ শুকাই যোৱা, ডি নম্বৰ হ'ল দৃষ্টিশক্তি হ্ৰাস। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি হাড় দুৰ্বলতা। যেতিয়া মানুহৰ কেলছিয়ামৰ অভাৱ হ'ব তেতিয়া কি হ'ব? হাড় দুৰ্বলতা হ'ব। তাৰপিছত এইটো কুৱেশ্যনটো সম্পূৰ্ণ নাই, কিবা টাইপিং মিষ্টেক হৈছিল চাগে। এতিয়া চোৱা, এইটো ডাইটিয়া বুলি লিখিছে, ফুল কুৱেশ্যন নাই, এইটো এৰিছো। নেক্সট প্ৰশ্ন হ'ল ক'ত DNA পোৱা যায়? চেলৰ কেন্দ্ৰত, চেলৰ ছালত, মাইক্ৰকণ্ড্ৰিয়াত, ডি নম্বৰ হ'ল ৰক্তত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল চেলৰ কেন্দ্ৰত DNA পোৱা যায়। DNA ক'ত পোৱা যায়? চেলৰ কেন্দ্ৰত DNA পোৱা যায়। ৭ নম্বৰ প্ৰশ্নটো হ'ল কোনোবাই অজ্ঞান হলে প্ৰথমতে কি কৰিব লাগে? যেতিয়া এজন মানুহ অজ্ঞান হৈ যাব তেতিয়া তোমালোকে কি কৰিবা? পানী খুৱাবা নে ওচৰলৈ লোক মাতি আনিবা নে নিজৰ পৰা চিকিৎসা দিবা নে মুক্ত বায়ু প্ৰবাহ নিশ্চিত কৰিব? এই চাৰিটা অপচন দিয়া আছে, এই চাৰিটাৰ ভিতৰত হ'ব ডি নম্বৰটো মুক্ত বায়ু প্ৰবাহ নিশ্চিত কৰিব লাগিব তোমালোকৰ। তাৰপিছত ৯ নম্বৰ প্ৰশ্নটো হ'ল ক'ত লোহিত ৰক্ত কণিকাই অক্সিজেন বহন কৰে? প্লাজমা, হিমোগ্লোবিন, কিডনী, তাৰপিছত প্লেটলেট। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হিমোগ্লোবিন। তাৰপিছত ১০ নম্বৰ প্ৰশ্নটো হ'ল হেপাটাইটিছ ৰোগৰ প্ৰধান প্ৰভাৱ হয় হৃদয়ত, পাকস্থলীত, কিডনীত, যকৃতত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যকৃতত হেপাটাইটিছ ৰোগৰ প্ৰধান অভাৱ হয়। ১১ নম্বৰ প্ৰশ্নটো হ'ল ৰক্তৰ দ্ৰৱ অংশক কি কোৱা হয়? ইয়াতে তিনিটা অপচন দিয়া আছে, প্লেটলেট, প্লাজমা, হিমোগ্লোবিন। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ প্লাজমা। তাৰপিছত ১২ নম্বৰ হ'ল কলিজাৰ মূল কাৰ্য কি হয়? ইয়াতে চোৱা বহুত কেইটা অপচন দিয়া আছে, এই চাৰিটা অপচনৰ ভিতৰত হ'ব বিষাক্ত পদাৰ্থ নিঃসৰণ। এইটো হ'ব শুদ্ধ উত্তৰ। মানে কলিজাৰ মূল কাৰ্য বা কাম কি? সিহঁতৰ কাম কি হয়? বিষাক্ত পদাৰ্থ নিঃসৰণ কৰা হ'ল কলিজাৰ কাম। ১৩ নম্বৰ হ'ল ইমিউন চিষ্টেমত যি কোষে সহায় কৰে, RBC নে প্লেটলেট নে WBC নে নিউৰন? অপচন চি হ'ব শুদ্ধ উত্তৰ, যে WBC ইমিউন চিষ্টেমত
কোষে সহায় কৰে। AWBC এ কোষে সহায় কৰে। তাৰ পিছত শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰে। ইয়াতে 4টা অপচন দি আছে, তোমালোকে চাই ল'বা ইয়াতে কোনটো শুদ্ধ উত্তৰ হয়। এইটো বি হ'ব লাগে, তোমালোকে চাই ল'বা। তাৰ পিছত এইটো কি আছে, এন্টিবায়টিক ঔষধৰ কাম কি হয়? এন্টিবায়টিক ঔষধ যে মানুহে খায় বা ইউজ কৰে, একচুৱেলি এন্টিবায়টিক ঔষধৰ কাম কি হয়? ভাইৰাছ ধ্বংস কৰে নে পচন হ্ৰাস কৰে নে বেক্টেৰিয়া ধ্বংস কৰে বা কোষ উৎপাদন কৰা? ইয়াৰ উত্তৰটো হ'ল বেক্টেৰিয়া ধ্বংস কৰা। এন্টিবায়টিক ঔষধৰ কাম হ'ল বেক্টেৰিয়া ধ্বংস কৰা। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো হ'ল দেহৰ pH মান সাধাৰণতে কিমান হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7.4। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল 17 নম্বৰ। হাড়ৰ বৃদ্ধি কাৰ্যত সহায় কৰে ভিটামিন ডি, ভিটামিন বি, ভিটামিন চি, ভিটামিন এ। শুদ্ধ উত্তৰটো হ'ব ভিটামিন ডি। হাড়ৰ বৃদ্ধি কাৰ্যত সহায় কৰে কোনটো ভিটামিনে? ভিটামিন ডি। 18 নম্বৰ হ'ল হৃদয়যন্ত্ৰত থকা বাল্ববোৰৰ কাম কি? ইয়াতে 4টা অপচন দিয়া আছে। বি নম্বৰটো হ'ব শুদ্ধ উত্তৰ, ৰক্ত একে দিশে বৈ যোৱা নিশ্চিত কৰা। 11 নম্বৰ হ'ল শিশুৰ বাবে স্তন্যৰ দুধ কিয় প্ৰয়োজনীয়? দৃষ্টিশক্তি উন্নয়ন। বি নম্বৰ হ'ল হাড় দৃঢ় কৰা নে ৰোগ প্ৰতিৰোধ ক্ষমতা নে পেট ঠাণ্ডা ৰখা? অপচন চি হ'ব শুদ্ধ উত্তৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা কৰে। এইটো হ'ব চি নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছত হ'ল 20 নম্বৰ, পানীৰ দ্বাৰা সংক্ৰমিত ৰোগ হ'ল, ইয়াতে বহুত কেইটা অপচন আছে, এইটো শুদ্ধ উত্তৰটো হ'ব কলেৰা। তাৰপিছত শৰীৰত চিনি হজম কৰে লিভাৰ, স্প্ৰিন, ইনচুলিন, ইউৰেটাৰ। 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, ইনচুলিন শৰীৰৰ চেনি হজম কৰে। 22 নম্বৰ প্ৰশ্নটো হ'ল এমাৰ্জেঞ্চি কিতাপত ABC বুজাই, এমাৰ্জেঞ্চি যিটো কিতাপ থাকে তাতে ABC কি বুজায়? ABC বুজাই এয়াৰৱে, ব্ৰিথিং, চাৰ্কুলেশ্যন। চি নম্বৰ। তাৰপিছত ইয়াতে কৈছে ৰোগ জীৱাণুবোৰৰ অধ্যয়নক কি কোৱা হয়? ইয়াতে 4টা অপচন দিয়া আছে, বায়'লজি, মাইক্ৰ'বায়'লজি, তাৰপিছত ফাৰ্মাকলজি নে এনাটমি। এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? মাইক্ৰ'বায়'লজি। তাৰপিছত চোৱা এইটো কি কৈছে, মূত্ৰত চেনি থকা অৱস্থা হ'ল ইউৰেনিয়া নে গ্লাইকৰিয়া নে হেমেটুৰিয়া। তাৰপিছত এইটো হ'ল ডি নম্বৰটো হ'ল আলবুমিনুৰিয়া। এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? বি নম্বৰ, গ্লাইকৰিয়া। তাৰপিছত চোৱা শিশুৰ জন্মৰ আগত মাতৃৰ যত্নক কোৱা হয়, কি কোৱা হয়? যিটো শিশু জন্মৰ আগত মাতৃৰ মানে যত্নক কি কোৱা হয়? ইয়াতে চোৱা 4টা অপচন দিয়া আছে, এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এন্টিনেটেল কেয়াৰ, এন্টিনেটেল কেয়াৰ বুলি কোৱা হ'ব। টোটেল কিমান হ'ল? 25টা হৈ গ'ল। মানে তোমালোকে কাম কৰিবা, এইবিলাক মানে প্ৰেক্টিচ কৰিবা। তোমালোকে অলপ ভালকৈ প্ৰেক্টিচ কৰিবা, তেতিয়া তোমালোকে অলপ মানে এই এক্সামত বেছি নম্বৰ পাবা। মক টেষ্ট দিয়া হয় অনলাইনত, আমাৰ মানে গ্ৰুপ আছে, যিসকলে ই বুক লয় সিহঁতক মানে মক টেষ্টৰ সুবিধা কৰি দিছো। মানে এন্ট্ৰেন্স পৰীক্ষাৰ ই বুক লৈছে ANM GNM সিহঁতক মানে সুবিধাবিলাক দি আছো। আৰু মানে গণিতৰ কিছুমান প্ৰশ্নটো তাতে বুজাই দিওঁ, তোমালোকে যদি ল'ব বিচাৰিছে হোৱাটছএপত যোগাযোগ কৰি ল'ব পাৰিবা। আৰু ফৰ্ম যেতিয়া আহিব জনাই দিম, আৰু বাকী যিবিলাক গাইড কৰিব লাগে মই কৰিম। ফৰ্ম কেতিয়া আহিব জনাই দিম, ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে জনাই দিম, সম্পূৰ্ণ তোমালোকক গাইড কৰা হ'ব। আৰু এইবিলাক PDF মই গ্ৰুপত শ্বেয়াৰ কৰি দিম, যিসকলে আমাৰ পৰা ই বুক লৈছে সিহঁতকো মানে শ্বেয়াৰ কৰি দিম। আৰু ইয়াতে কি হয় মানে কম্পিউটাৰত অলপ মানে এছামিছ টাইপিংটো অলপ মানে কিবা প্ৰপাৰ নহয়, কেতিয়াবা ভুল হৈ যায়, টাইপিং মানে অলপ প্ৰব্লেমো হয়। মানে এছামিছ লিখোতে মানে অলপ মানে প্ৰব্লেম হৈ যায়, কিছুমান শব্দবিলাক মানে প্ৰপাৰ অসমীয়াও নহয় টাইপিং কৰোতে। ত' মই ট্ৰাই কৰিম তোমালোকক আৰু যাতে ক্লাছ দিব পাৰো, এনেকুৱা MCQ মানে ভিডিঅ' বিলাক দিব পাৰো।
আৰু বাকী ই বুক লৈ পঢ়ি আছে, তাতে 5,000+ প্ৰশ্ন উত্তৰ আছে, চাবা। আৰু লাষ্ট ইয়াৰ কিন্তু জিএনএমত বহুতেই চিলেকশ্যন হৈছে আমাৰ গ্ৰুপৰ পৰা, যাতে এইবাৰ চিলেকশ্যন হয় তোমালোকে এতিয়াৰ পৰা চেল্ফ ষ্টাডি আৰম্ভ কৰি দিয়া।